Tension prevailed in Assam's Jakhalabandha as people protested against the sale of alleged spurious medicines at a local pharmacy. Locals alleged that the pharmacy proprietor, identified as Rahman Khan, used to identify himself as a doctor and sell spurious medicines. The situation turned heated when people gathered at the pharmacy and confronted the accused. Soon police reached the spot and brought the situation under control. The accused, Rahman Khan, has also been placed under arrest and the pharmacy has been sealed. আজি মানে ৰাতিপুৱা মই আমাৰ কলিয়াবৰৰ SDBO ছাৰৰ তাত এওঁৰ ফাৰ্মাচীৰ ওপৰত এটা মই অভিযোগ দিছোঁ। অভিযোগটো হ'ল তেওঁৰ যিটো ফাৰ্মাচী ইয়াত চলাই আছে SP মেডিকছ, তেওঁ নিজে ফাৰ্মাচিষ্ট হয়, তেওঁৰ ম্যাদ ডিচেম্বৰ মাহতে গুচি গ'ল। যে যদি ভেলিডেশ্যন নাথাকে তেতিয়া তেওঁ মেডিচিন ডিছপেন্স কৰিব নোৱাৰে। ডেট মিনছ এইটো এটা ইলিগেল ফাৰ্মাচী। ইয়াত আহি দেখিছোঁ তেখেতৰ মানে লাইচেন্স যিটো ফাৰ্মাচী যিটো লাইচেন্স হয়, লাইচেন্সখন আপোনাৰ ম্যাদ উকলিছে আপোনাৰ 2024 ডিচেম্বৰ মাহত। তেওঁ মানে প্ৰতি মাহে কি হৈছে ফাইন দি মানে লাইচেন্সখন মানে ৰিনিউ কৰোৱা নাই, ফাইনটো দি আছে আৰু ফাৰ্মাচী তেনেকুৱাই চলাই আছে।